মই সীমান্ত বৰা জয়জয়তে আপোনালোক সকলোলৈকে আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। মই দলেকীয়া অঞ্চলৰ ৰূপময় স্কোৱাৰ নিবাসী শ্ৰদ্ধাৰ পিতৃ নিৰ্মল বৰা আৰু মাতৃ ৰিজনী বৰাৰ মাত্ৰ সন্তান। সত্ৰীয়া সংস্কৃতি আজি ৬টা বছৰৰ পৰা মই অধ্যয়ন কৰি আহিছো আৰু যিসকল গুৰুৰ সান্নিধ্যত এই সংস্কৃতিৰ যাত্ৰা অব্যাহত ৰাখিবলৈ সক্ষম হৈছো, জয়জয়তে সেইসকল গুৰুলৈ জনাইছো আন্তৰিক সেৱা আৰু অভিনন্দন। কাকজান মহাবিদ্যালয়ত ৭টি বছৰ অধ্যয়ন কৰি সমাজতত্ত্ব বিষয়ত স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰিবলৈ সক্ষম হৈছো আৰু অসমৰ লগতে বিভিন্ন জিলাত বা বিভিন্ন ক্ষেত্ৰত আমি সাংস্কৃতিক যাত্ৰা অব্যাহত ৰাখিবলৈ সক্ষম হৈছো। গুৰু দেৱেন চন্দ্ৰ ভূঞা বৰবায়নৰ নেতৃত্বত উত্তৰ প্ৰদেশৰ কলাগ্ৰামত অনুষ্ঠিত হোৱা সাংস্কৃতিক মহোৎসৱত আমি প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছিলো অংকীয়া ভাওনা, সূত্ৰধাৰ নৃত্য আৰু বিভিন্ন গীত বাদ্যৰ অনুষ্ঠান। আৰু অসম গ্ৰাম্য শিৰোৰত্ন বঁটা 2024-25 বৰ্ষত এইবাৰ আমালৈ আগবঢ়াইছে জয়জয়তে অসম গৰিয়সী পুথি সংৰক্ষণ আৰু সাহিত্য বিকাশ মঞ্চ এই অনুষ্ঠানটো আমাৰ তৰফৰ পৰা আন্তৰিক সেৱা আৰু শ্ৰদ্ধা জনাইছো। এই বঁটা গ্ৰহণ কৰিবলৈ পাই নিজকে ধন্যবাদ মানিছো আৰু ধন্যবাদ জনাইছো যিসকল মহান মনীষীৰ অক্লান্ত প্ৰচেষ্টাত আজি এই বঁটা গ্ৰহণ কৰিবলৈ সক্ষম হলো, এইসকললৈ জনাইছো আন্তৰিক অভিনন্দন। উঠি অহা প্ৰজন্মৰ প্ৰতি এটি বিশেষ আহ্বান। সামাজিক মাধ্যমত প্ৰতি উঠি অহা প্ৰজন্ম বিশেষভাৱে আকৰ্ষিত হৈ পৰিছে। এইটো উঠি অহা প্ৰজন্মৰ বাবে এক নেতিবাচক দিশ হিচাপে আমি ক'বলৈ ওলাইছো, কাৰণ গুৰুজনাই আজিৰ পৰা ৫০০ বছৰ আগতে যিখিনি সম্পদ আমাক দি থৈ গ'ল, সেই সম্পদখিনি যদি উঠি অহা প্ৰজন্মই সদ্ব্যৱহাৰ নকৰে, গুৰু কৃষ্টি বৰ্তমান সময়ত কোন দিশে ধাৱমান হ'ব এই প্ৰতি এটা ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে। গতিকে আহক আমি সকলোৱে আগুৱাই নি গুৰুজনাই আমাক দি থৈ যোৱা গীত, নৃত্য, বাদ্য, ভাওনা আদিকে ধৰি এই ৫০০ বছৰীয়া আগতে যি সৃষ্টি কৰি থৈ গৈছিল এই সংস্কৃতিসমূহ যাতে গুৰুজনাৰ আমি বৰ্তমান উঠি অহা প্ৰজন্মক কাণ্ডাৰী হিচাপে আমি যাতে আগুৱাই নিব পাৰো, এই অৰ্থে সকলোকে মই আহ্বান জনাইছো আৰু পৰৱৰ্তী পৰ্যায়ত আমি গুৰু সংস্কৃতি শিকি যাম, শিকাই আছো, এনেদৰে আমি আগবাঢ়ি যোৱাৰ কামনাৰে ধন্যবাদ।